Good morning everyone. এই ধুনীয়া সুন্দৰ চিটিখন লৈ Good morning all. তো আজি আমি যাম গলগৈ এইখিনি স্কুল হয় দেখিছে এখন আমেৰিকান একাডেমি আৰু প্লে স্কুলে হয় এইখিনি ইয়া প্লেগ্ৰাউণ্ড বিলাক এইফালে প্লেগ্ৰাউণ্ড এপাৰ্টমেণ্ট টাইপৰ হয় বলা ভিলা স্কুল ভিলা সিটি নদী আৰু হেতু পোৰ্ট হয় জাহাজ পোৰ্ট ফাইনালি আমি ভিয়েটনামৰ পৰা যাব ওলালো তো বহুত ভাল লাগিলে ভিয়েটনামৰ প্ৰতিটো দিনে বহুত বেছি ফূৰ্তি এনজয় গোটেইকেইটাই বহুত বেছি ভাল লাগিলে এতিয়া যাম আৰু তো এতিয়া গৈ আছো আমি এয়াৰপোৰ্ট আপোনালোকক লগ পাম আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব Ready to go India? আহিব যিমান এটা এক্সাইটমেন্ট হৈ আছিল যাবলৈ হিমান এটা এক্সাইটমেন্ট হৈ আছিল নাই হৈ আছে মোৰটো হৈ আছে এটা সময়লৈকে মানে ঠিকে থাকে তাৰ পিছত যাও লাগে আৰু Hello everyone একদম এয়া ভিয়েটনামৰ আজি মানে আমাৰ শেষৰটো দিন তো আজি আমি যাম আৰু ইয়াৰ পৰা খুব বেছি ভাল লাগিলে বহুত ধুনীয়া জায়গা এখন বহুত ধুনীয়া কান্ট্ৰি হয় তো একদম ভিয়েটনামখনো আমি প্ৰায় ভালদৰে মানে প্ৰায়খিনি বস্তু চালো ভিয়েটনামৰ ফাৰ্ষ্ট আহিলো আমি হানৈ টু দানাং টু হো চি মিন সিটি আৰু লগতে ইমান ধুনীয়া একদম ফুলৰে সজাই থোৱা আটক ধুনীয়া এই কান্ট্ৰিখন লগতে একদম ইয়াৰে নিউ ইয়াৰ সেলিব্ৰেশন বহুত ধুনীয়া লাগিলে বহুত ভাল লাগিলে এটা নতুন এক্সপেৰিয়েন্স নতুন জায়গাত আহি খুব বেছি এনজয় কৰিলো গোটেইকেইটাই তো এতিয়া ভাল লাগি আছে ঘৰলৈ যাম যিহেতুকে নিজৰ বাচ্চা লগ পাম নিজৰ ঘৰখন হেতু এটা ভাল লাগে কিন্তু ইয়াৰে কান্ট্ৰিৰ এটা বস্তু ভাল লাগিলে বহুত বেছি চাফচিকুণ কতো অকমান ধুলি দেখা নাপায় সেইবিলাক বস্তু ভাল লাগে যাতে আমাৰ অসমখনৰো মানে পৰিৱেশবিলাক তেনেকুৱাই হয় তাকে আশা কৰো প্ৰাকৃতিক পৰিৱেশবিলাক ধুনীয়াকৈ সুন্দৰকৈ ৰাখক বেছি পলিউশ্যন হলে বেয়া জায়গাবোৰত তো হে আৰু ইয়াত আহি হেতু বস্তু ভাল লাগিলে যে ইমান ধুনীয়া এটা মানে বতাহজাক ধুলিময় নহয় হেতু বহুত বেছি মানে ফিল কৰিম আৰু তাত গৈ তো বহুত বেছি ধুনীয়া এতিয়া যাম আৰু এতিয়া গাড়ীৰ কাৰণে অকমান ৰখি আছো গাড়ী আহি পলে আমি যাম এয়া আছিল আমি থকা হোটেল লুমিয়াৰ আৰু লুমিয়াৰখন এটা এপাৰ্টমেন্ট হিচাপতো আপোনালোকে থাকিব পাৰে য'ত আমি আছিলো ধুনীয়াকৈ বনাই মেলিও খালো বহুত ভাল লাগিলে একদম এয়া খুব ধুনীয়া ডেকোৰেশন আৰু হেফালে গলে লিফট বিলাক আছে আৰু এটো সাইডেও গলেও এনেকে এফালেও ধুনীয়াকৈ চাব পাৰি বহুত বেছি ধুনীয়া হয় এখন কিমান ধুনীয়া ডাঙৰ গাড়ীৰ লগতে কিমান ধুনীয়া চাফচিকুণ এয়া এটা আমাৰ বেগবিলাক ভৰাই মেলি লওঁ তাৰ পিছত এয়াৰপোৰ্ট যাম Bye. এইটো দেখিছে ষ্ট্ৰাকচাৰটো পুৰা বুৰ্জ খলিফা টাইপে লাগে তো ভিয়েটনাম আহিলে আপোনালোকে চাব পাৰিব স্কাই ৱাক আমি বহুত কিটা জায়গাত কৰি চালো কাৰণে আমি নগলো আৰু এবাৰ ইয়াতে Pizza party airport. Pizza party. Security check hall. বহুত time লাগে কিন্তু দেই। এটা চাইব লগা নিচিনা।
আজি আমাৰ বহুত টাইম লাগিব 5 ঘণ্টা লাগিব আমি দিল্লীত গৈ পাম এতিয়া মানে আমাৰ ফ্লাইট আছিলে ইয়াতে 9টা তো ইণ্ডিয়ান টাইম 9টা নহয় 7:30 বাজে তেনেকুৱা তো আমি 5 ঘণ্টাৰ পিছত দিল্লীত কিন্তু লেঅভাৰ আছে আমাৰ তাৰপিছতে আমি গুৱাহাটী যোৱা হ'ব আৰু লগতে এটা গুড নিউজো আছে আৰু মনটো বেয়াও লাগিছে ভালো লাগিছে দুটা হৈ আছে কাৰণ মই এইখিনি সময় থাকিব লাগিছিল ঘৰত কিন্তু আনলাকি দূৰ বুলিয়ে ক'ব পাৰি মই নাই মানে এয়া এতিয়া খানাটো খাওঁ ইয়াতে ৰাইচ আছে বাৰু এইফালে ইয়াতকো দিলে চাৰ্ভ কৰি আছোঁ আহি পালোঁ আমি দিল্লী আৰু ইয়াৰ টাইম হিচাপত হৈছে 1টা কিন্তু আমি যিহেতু তাতে হেৰিকৈ হৈছোঁ তো তাৰ টাইম হৈছে 2:30 5 hour জাৰ্ণিৰ পিছত এতিয়া এয়া পাইছোঁ আৰু নামি লওঁ আহি পাইছোঁহি আৰু দিল্লী এতিয়া আমি ইয়াতে লাগেজখিনি ল'ব লাগিব দিল্লীত এতিয়া লাষ্ট ইমিগ্ৰেশ্যন হৈ আছে আৰু আমাৰ এইয়া আমাৰ ইহঁতকেইটা এইখন দেখিলে আৰু মনটোৱে ভাল লাগি যায় নহয় ল'ৰাকেইটাৰ এডভান্সকৈ বস্তুখিনি আহি পাইছে লাগেজ আহি পাইছে আমাৰ ইমিগ্ৰেশ্যন জলদি হৈ গৈছে কিন্তু ভিয়েটনামত এইটো বস্তু অলপমান মানে বেয়া লাগিছে ইমিগ্ৰেশ্যনত বহুত ৰখিছোঁ আৰু লাগেজতো বহুত ৰখিছোঁ অলপমান হেনালি উলাই যাওঁতে কমপ্লিট টাইম লৈছিল ভিয়েটনামত মোৰ না প্ৰথম Waiting now. We would like to invite guests traveling in premium economy passenger. Please traveling by Air India 741 Guwahati. ইখনৰ পৰা সিখন ফ্লাইট এতিয়া আহি আমি ইয়াত বহি ল'লোঁ এইখন এয়াৰ ইণ্ডিয়াৰে হয় তো এতিয়া আমি ইয়াৰ পৰা উৰাণ ধৰিম গুৱাহাটীলৈকে তো এতিয়া মনটো ভাল লাগি আছে অলপ কষ্ট হয় কাৰণ লেঅভাৰ আমাৰ বহুত সময় থাকিলে এনেকুৱা হোৱাই নাছিলে এইবাৰ অলপমান টাইমিংটো মানে ভিয়েটনামৰ পৰা অলপ এনেকুৱা হয় প্ৰচেছিংবিলাক চ' তাকে যি কি নহওক এটা ভাল ট্ৰিপ আৰু লগতে এটা ভাল খবৰো আছে আপোনালোকক জনাম পিছত চাই থাকিব আপোনালোকে পাইছোঁহি আৰু দেই গুৱাহাটী ইয়াতে অলপ ৱেডাৰ ঠাণ্ডা আছে কিন্তু আমি য'ত আছিলোঁ তাতে পুৰা ঠাণ্ডা নাছিলে পোৱাই নাই আমাৰ গাড়ীখিনি তেতিয়া আহি পাব চাগে নিজৰ জেগা আহি পালে মনটো এনেই ভাল লাগি আহে এতিয়া আছোঁ আমি হস্পিটেলত দেখা পাই আছোঁ দেখুৱা এইটি এটা দেখা নাপাব ভালকৈ দেখা নাপাব মোবাইলত গুড নিউজ আছে তো সেয়া হৈ গ'ল আমাৰ হাংমাৰ বহুত ভাল লাগি আছে মনটো কিন্তু এতিয়ালৈকে বেবী আমাৰ ওচৰলৈ আহি পোৱা নাই এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে কাৰণ আমি আহি আছিলোঁ ভিয়েটনামৰ পৰা ভিয়েটনাম টু দিল্লীৰ পৰা এতিয়া আৰু হস্পিটেল তো এতিয়া আমি চাম আৰু আমাৰ বেবী নাই নাই বেটাৰে ভাল দে এটা হওক বেছি হওক আমাৰ ভাল হ'লে হ'ল আৰু বেটা এইটো আমাৰ নাই দুখ পোৱা নাই ল'ৰা নি